হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু আজি হৈছে 13 ফেব্ৰুৱাৰী আৰু আজি হৈছে মোৰ বাৰ জন্মদিন। গতিকে আমি এতিয়া গৈ আছোঁ সিহঁতৰ ঘৰলৈকে। এয়া মই ওলাই লৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ। কিন্তু আমি যাই থাকোঁতে এটা বাটতে অঘটন হ'ল। মানে ওপৰৰ পৰা এটা চৰায়ে মোৰ গাত কি কৰি দিলে চাওকচোন, এয়া দেখিছেনে? আৰু মোৰ পৰা গৈ ইহঁতৰ গাতো পৰিল। আৰু সেইকাৰণে আমি কি কৰিলোঁ, বাটতে গাড়ীখন ৰখাই ল'লোঁ, ৰখাই লৈ চাফ চিকুণ কৰি ল'লোঁ আৰু চাফ চিকুণ কৰিহে আমি তালৈ গ'লোঁ। আৰু বাটতে এটা গিফ্ট লৈ ল'লোঁ তাইৰ বাবে। আৰু এয়া সিহঁতৰ ঘৰ আহি পাই গ'লোঁ। আৰু সিহঁতৰ ঘৰতে যে সত্যনাৰায়ণ পূজা পাতিছে বাৰ্থডে বুলি। আৰু এয়া সকলোৱে কামত লাগি আছে। আৰু আমি ঘৰ পাওঁতে আন্ধাৰে হৈ গ'ল। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ, আমি গৈ পোৱাৰ আগতে পুৰোহিত আহি তেওঁলোকৰ কামখিনি কৰিলে। আৰু এফালে কৰি আছে এই সত্যনাৰায়ণ পূজাৰ কাৰণে এই ভোগৰ যোগাৰখিনি কৰি আছে। আপোনালোকৰ বাৰু এই ভোগখিনি প্ৰিয় হয়নে? মোৰ কিন্তু বহুত বেছি প্ৰিয় হয়। আৰু তাৰপিছতে আমি ইয়াৰ ৰুমলৈ আহি অকণমান বহি চাহ তাহ খাই ল'লোঁ। আৰু তাৰপিছতে আহি পালে আমাৰ পেহী ছোৱালী এজনীও আহি পালে, এয়া তাই। আৰু আপোনালোককতো এতিয়ালৈকে দেখাই নাই আমাৰ বা, গতিকে তাইক দেখুৱাই আছোঁ যিহেতু তাইৰে আজি বাৰ্থডে হয়। এয়া মোৰ বা হয়, তাইৰ আজি বাৰ্থডে। আৰু তাৰপিছতে আমি চাহ পানী খাই এয়া কামত লাগি গ'লোঁ। Hello guys, ya মই লাডু বনাইছোঁ ৰুটি। ইহঁতৰ ঘৰত মানে জাগা নাই, সেইটো ভাবৰ কাৰণে মই ইয়াৰ তলত সোমাইছোঁ। এইফালে ধনশ্ৰী, মই নামটো ঘোষণা কৰি দিছোঁ যাতে সকলোৱে চিনি যাতে বুজি পায় আৰু কথাটো। এয়া ধুতি পিন্ধিবা নাজনো বুলি কৈ ইমান ধুনীয়াকৈ ধুতিখন পিন্ধি লৈছি। তাৰমানে পূজাত বহিব। ধুনীয়া আহিছে, একদম বিউটিফুল। ধুনীয়া আহিছে। এৰে কোনখন ল'বা ল। আৰু এইফালে সিয়াই দিলে বায়েকক গিফ্ট, বাৰ্থডে গিফ্ট দিলে। আৰু এতিয়া মই ভাগৰটোও মই দি দিম।